মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাস 6ৰ সমাজ বিজ্ঞান কিতাপখনৰ 4 নম্বৰ পাঠত থকা পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ এই পাঠটোৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীক শেয়াৰ কৰি দিবা। প্ৰথমতে মই তোমালোকৰ কিতাপখনৰ 36 নম্বৰ পৃষ্ঠাত থকা এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা লিখি দিম আৰু তাৰ পিছত তোমালোকৰ এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নকেইটাৰ উত্তৰকেইটা লিখি দিম। এতিয়া ইয়াতে 1 নম্বৰত দিয়া আছে ভূচিত্ৰাৱলী চাই দলত আলোচনা কৰি লিখা। এতিয়া মই ইয়াতে 3টা প্ৰশ্ন আছে 1 নম্বৰত, এই 3টা প্ৰশ্নৰ উত্তৰকেইটা একাদিক্ৰমে লিখি দিম। এতিয়া 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি কি? এতিয়া উত্তৰটো হ'ল উত্তৰ পৃথিৱীৰ প্ৰধান মহাদেশ 7খন। এই মহাদেশবোৰ হ'ল এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। এণ্টাৰ্কটিকা মহাদেশৰ আন এটা নাম হ'ল কুমেৰু মহাদেশ। এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে বিষুৱ ৰেখা, কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ ৰেখা 3ডাল কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে? এতিয়া উত্তৰটো হ'ল বিষুৱ ৰেখা, কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ ৰেখা 3ডাল আফ্ৰিকা মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে। এইবাৰ 1 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে পানামা যোজকে কোন কোন মহাদেশক লগ লগাইছে? এতিয়া উত্তৰটো হ'ল উত্তৰ পানামা যোজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লগ লগাইছে। এইবাৰ 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? এতিয়া উত্তৰটো হ'ল ক নম্বৰ উত্তৰ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম হ'ল এণ্ডিছ। এইবাৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? এতিয়া উত্তৰটো হ'ল খ নম্বৰ উত্তৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন হ'ল আফ্ৰিকাৰ সাহাৰা মৰুভূমি। এইবাৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? এতিয়া উত্তৰটো হ'ল গ নম্বৰ উত্তৰ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল নীল নদী। এইবাৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? এতিয়া উত্তৰটো হ'ল খ নম্বৰ উত্তৰ পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হ'ল আমাজন। এইবাৰ 19 নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? এতিয়া উত্তৰটো হ'ল 19 নম্বৰ উত্তৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হ'ল এছিয়া মহাদেশ। এতিয়া মই তোমালোকৰ এই পাঠটোত থকা অনুশীলনীৰ প্ৰশ্নৰ উত্তৰকেইটা এফালৰ পৰা লিখি দিম। প্ৰথমতে মই 1 নম্বৰত থকা এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা লিখি দিম, তোমালোকে তোমালোকৰ বহীবিলাকত লিখি ল'বা। এতিয়া 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি? এতিয়া উত্তৰটো হ'ল পৃথিৱীৰ প্ৰধান 4টা মণ্ডল হ'ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? এতিয়া উত্তৰটো হ'ল পৃথিৱীৰ মহাদেশবোৰৰ নাম হ'ল এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। এণ্টাৰ্কটিকা মহাদেশৰ আন এটা নাম হ'ল কুমেৰু মহাদেশ। এইবাৰ 1 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? এতিয়া উত্তৰটো হ'ল সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম হ'ল ওচেনিয়া। এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশখনো সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে,
তোমালোকে ইয়াৰ পৰা যিকোনো এখন মহাদেশৰ নাম লিখিলেই হ'ব ওচেনিয়া বুলি লিখিলেও হ'ব এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ বুলি লিখিলেও হ'ব কিন্তু এণ্টাৰ্কটিকা মহাদেশত বছৰৰ গোটেই সময় বৰফেৰে আবৃত হৈ থাকে সেই কাৰণে তাত মানুহৰ কোনো ধৰণৰ স্থায়ী বসতি নাই সেই কাৰণে বহুত মানুহে এণ্টাৰ্কটিকা মহাদেশ বুলি ক'ব নিবিচাৰে এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি এতিয়া উত্তৰটো হ'ল উত্তৰ এনেকৈ লিখিবা ভূপৃষ্ঠৰ পৰা আৰম্ভ কৰি বায়ুমণ্ডলৰ স্তৰবোৰৰ নাম হ'ল ক্ৰমে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ এইবাৰ 1 নম্বৰৰ 19 নম্বৰ প্ৰশ্নটো দিয়া আছে জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয় এতিয়া উত্তৰটো হ'ল জীৱৰ বাবে বায়ুমণ্ডল খুবেই প্ৰয়োজনীয় ই আমাৰ শ্বাস প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় বায়ুৰ যোগান ধৰে আনহাতে ই সূৰ্যৰ পৰা বিকিৰিত অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা জীৱজগতক ৰক্ষা কৰে এইবাৰ 1 নম্বৰৰ প্ৰথম 6 নম্বৰটো দিয়া আছে মহাসাগৰসমূহৰ নাম কি কি এতিয়া উত্তৰটো হ'ল মহাসাগৰসমূহৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ এইবাৰ 1 নম্বৰৰ দ্বিতীয় 6 নম্বৰটো দিয়া আছে জীৱমণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে এতিয়া উত্তৰটো হ'ল জীৱমণ্ডলত মানুহে অপৰিকল্পিতভাৱে ঘৰ-দুৱাৰ কল কাৰখানা নদী বান্ধ আদি নিৰ্মাণ কৰি জীৱমণ্ডলৰ অন্তৰ্গত বায়ু পানী আৰু মাটি প্ৰদূষিত কৰিছে ইয়াৰ উপৰিও মানুহে বিভিন্ন কাৰ্যৰ দ্বাৰা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে এইখিনিতে মই তোমালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়াইছো প্ৰশ্নটো হ'ল বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ পৰিমাণ হ'ল ইয়াতে মই তিনিটা অপচন দিছো ক নম্বৰ 21% খ নম্বৰ 78% আৰু গ নম্বৰ 1% ইয়াৰে তিনিটা উত্তৰৰ ভিতৰত এটা উত্তৰ শুদ্ধ আৰু দুটা উত্তৰ ভুল তোমালোকে শুদ্ধ উত্তৰটো কমেন্টত লিখি দিবা আৰু তোমালোকে উত্তৰটো এই পাঠটোত বিচাৰিলে পাবা এইবাৰ 2 নম্বৰটো দিয়া আছে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া এতিয়া ক নম্বৰ প্ৰশ্নটো দিয়া আছে এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা হ'ল এতিয়া শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ ইউৰাল এবাৰ খ নম্বৰটো দিয়া আছে শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ হ'ল এতিয়া শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ নাইট্ৰজেন এইবাৰ গ নম্বৰটো দিয়া আছে কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো হ'ল এতিয়া শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ স্থলমণ্ডল এইবাৰ খ নম্বৰটো দিয়া আছে আটাইতকৈ বৃহৎ মহাদেশখনৰ নাম হ'ল এতিয়া শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ এছিয়া মহাদেশ এছিয়া বুলি আছে এছিয়া বুলি লিখিবা ইয়াৰ পৰা তোমালোকে উত্তৰকেইটা লিখি ল'বা এইবাৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত দলত আলোচনা কৰি লিখা এতিয়া মই তোমালোকক এই প্ৰশ্নটোৰ উত্তৰটো লিখি দিম প্ৰশ্নটো মই ওপৰত লিখি দিছো এতিয়া উত্তৰটো হ'ব উত্তৰ জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ হলে আমি পৃথিৱীৰ সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব যধে মধে গছ কাটি বনাঞ্চল ধ্বংস নকৰি তাৰ পৰিৱৰ্তে আমি নতুন নতুন গছপুলি ৰোপণ কৰিব লাগিব আমাৰ বিভিন্ন কাৰ্যকলাপৰ ফলত ধৰাপৃষ্ঠত যাতে গোলকীয় উষ্ণতা বৃদ্ধি হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিওটো ভাল পালা এটা লাইক কৰিবা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ